যোৱা 6 আগষ্ট আৰু 7 আগষ্ট তাৰিখে ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ছাৰে নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ ফৰ্মসমূহ বিতৰণ কৰিছে। এতিয়া কথা হ'ল সেই ফৰ্মসমূহ আপোনালোকে কেনেকৈ ফিল আপ কৰিব। আপোনালোকে শুদ্ধকৈ ফৰ্মটো ফিল আপ কৰিব লাগিব আৰু ফৰ্মত লেখা আছে যে আধাৰ চিটিং বেংক একাউণ্ট দিব লাগিব। এতিয়া কথা হ'ল আধাৰ চিটিংটো আপোনালোকে কেনেকৈ অনলাইনত চেক কৰিব আৰু ফৰ্মটো কেনেকৈ ফিল আপ কৰিব এই বিষয়ে এই ভিডিঅ'ত আপোনালোকক জনাই দিয়া হ'ব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, চেনেলত নতুনকৈ আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব। বলক মই ফৰ্মটো আপোনালোকক ফিল আপ কৰি দেখুৱাই দিওঁ। ইয়াত আপোনালোকৰ ফৰ্মটো দেখিবলৈ পাইছে গভৰ্ণমেণ্ট অফ আছাম মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনি। এই ফৰ্মটো নিযুত বাবু আঁচনিৰ বাবে আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে ফাৰ্ষ্ট ছেমিষ্টাৰৰ পঢ়ি আছে তেওঁলোকৰ কাৰণে এই ফৰ্মটো কেনেকৈ ফিল আপ কৰিব মই আপোনালোকক দেখুৱাই দিম। ইয়াতে দেখিবলৈ পাইছে প্ৰথমতে নেম অফ দ্য ষ্টুডেণ্ট, ছাত্ৰ ছাত্ৰীৰ নামটো ইয়াতে দিব। ইয়াতে দেখিবলৈ পাইছে আপোনালোকৰ যিটো নাম সেই নামটো দি দিব। দ্বিতীয়তে আপোনালোকে দেখিবলৈ পাইছে ডেট অফ বাৰ্থ। ইয়াতে আপোনালোকে ডেট অফ বাৰ্থটো দিব, আপোনালোকৰ যিটো জন্মৰ চন সেই চনটো দিব। তাৰপিছত ইয়াতে আপোনালোকে দেখিবলৈ পাইছে তৃতীয়তে দেখিবলৈ পাইছে নেম অফ ফাদাৰ অব্লিক মাদাৰ অব্লিক গাৰ্জেন। আপোনালোকৰ যিটো গাৰ্জেনৰ নাম সেই গাৰ্জেনৰ নামটো ইয়াতে বহাই দিব। চতুৰ্থতে দেখিবলৈ পাইছে মোবাইল নাম্বাৰ। ইয়াতে আপোনালোকৰ যিটো মোবাইল নাম্বাৰ সেই মোবাইল নম্বৰটো ইয়াতে ভৰোৱাই দিব। তাৰপিছত দেখিবলৈ পাইছে 5 নম্বৰত দেখিবলৈ পাইছে ভিলেজটো দিব। ইয়াতে আপোনাৰ গাঁওখনৰ নামটো দিব। ইয়াতে আপোনালোকৰ পিন নম্বৰটো দিব। ইয়াতে আপোনালোকৰ যিটো ব্লক সেই ব্লকৰ নামটো দিব। তাৰপিছত ইয়াতে দেখিবলৈ পাইছে পুলিচ ষ্টেচন নামটো দিব। ইয়াতে দেখিবলৈ পাইছে ডিষ্ট্ৰিক্ট, আপোনালোকৰ যিটো ডিষ্ট্ৰিক্ট সেই ডিষ্ট্ৰিক্টৰ নামটো দিব। ইয়াতে দেখিবলৈ পাইছে 6 নাম্বাৰ এণ্ড নেম অফ LAC মানে আপোনালোকৰ যিখন সমষ্টিৰ নাম সেই সমষ্টিৰ নামটো আপোনালোকে ইয়াতে ভৰোৱাই দিব। ফৰ এক্সাম্পল ইয়াতে আপোনালোকৰ নাম্বাৰটোও দিব লাগিব। ইয়াতে যেনেকুৱা আমাৰ যিটো সমষ্টিৰ নাম এইটো 24 নম্বৰ বৰপেটা, ইয়াতে আপোনালোকে 24 নম্বৰটো দিব। আপোনালোকৰ যিটো নাম্বাৰ হয় সেই নাম্বাৰটো বহাই দিব। তাৰপিছত ইয়াতে দেখিবলৈ পাইছে 7 নম্বৰত দেখিবলৈ পাইছে নেম অফ দ্য ইনষ্টিটিউট ফ্ৰম হুইচ পাছ। আপোনালোকে যিটো পাছ কৰি আহিছে, আপোনালোকে যিহেতু এতিয়া আপোনালোকে যিটো ফাৰ্ষ্ট ছেমিষ্টাৰ হৈ থাকে তেনেক্ষেত্ৰত আপোনালোকে হাই ছেকেণ্ডেৰী পৰীক্ষা কোনটো ইনষ্টিটিউটৰ পৰা দিছিল সেই ইনষ্টিটিউটৰ নামটো ইয়াতে বহাই দিব। আপোনালোকে যিহেতু ফাৰ্ষ্ট ছেমিষ্টাৰ গতিকে HS পাছ আপোনালোকে কোনটো ইনষ্টিটিউটৰ পৰা কৰিছে ইয়াতে দি দিব। তাৰপিছত ইয়াতে দেখিবলৈ পাইছে লাষ্ট এক্সামিনেশ্যন পাছ, আপোনালোকে কোনটো চনত আপোনালোকে HS পাছ কৰিছে। যদি আপোনালোকে 26ত পাছ কৰে 26টো দিব আৰু ইয়াতে আপোনালোকৰ যিটো ৰোল নাম্বাৰ সেই ৰোল নাম্বাৰটো ইয়াতে বহাই দিব। ইয়াতে আপোনালোকৰ ৰোল নাম্বাৰটো বহাই দিব। তাৰপিছত 9 নম্বৰত দেখিবলৈ পাইছে নেম অফ ইনষ্টিটিউট কাৰেণ্টলি এনৰোল। আপোনালোকে হাই ছেকেণ্ডেৰী পাছ কৰি কোনটো ইনষ্টিটিউটত আপোনালোকে নাম ভৰ্তি কৰিছে সেই নাম ভৰ্তি কৰা মহাবিদ্যালয়খনৰ নামটো ইয়াতে দি দিব ইয়াতে। তাৰপিছত ইয়াতে আপোনাৰ 10 নম্বৰত দেখিবলৈ পাইছে ইয়াতে সমৰ্থ এনৰোলমেণ্ট নাম্বাৰ। আপোনালোকে যেতিয়া হাই ছেকেণ্ডেৰী পৰীক্ষা পাছ কৰি যেতিয়া ফাৰ্ষ্ট ছেমিষ্টাৰত নাম ভৰ্তি কৰে সমৰ্থ পৰ্টেলত এপ্লাই কৰিব লাগে। সেই সমৰ্থ পৰ্টেলত এপ্লাই কৰা যিটো সমৰ্থ নাম্বাৰ এনৰোলমেণ্ট নাম্বাৰ সেই এনৰোলমেণ্ট নাম্বাৰটো ইয়াতে বহাই দিব। তাৰপিছত দেখিবলৈ পাইছে 11 নম্বৰ আধাৰ নাম্বাৰটো ইয়াতে দেখিবলৈ পাইছে মেণ্ডেটৰী। আপোনালোকৰ যিটো আধাৰ নাম্বাৰ সেই আধাৰ নাম্বাৰটো ইয়াতে বহাই দিব। তাৰপিছত 12 নম্বৰত দেখিবলৈ পাইছে আধাৰ চিট বেংক একাউণ্ট নাম্বাৰ। এতিয়া কথা হ'ল আপোনালোকৰ আধাৰ কাৰ্ডটো বেংকৰ সৈতে লিংক আছে নে নাই কেনেকৈ চেক কৰিব। বেংকৰ সৈতে যদি আধাৰ কাৰ্ড লিংক নাথাকে তেনেক্ষেত্ৰত আপোনালোকে সেই টকাটো নাপাব। অনলাইনত আহি আপোনালোকে কেনেকৈ বেংক আধাৰ চিটিং চেক কৰিব সেই বিষয়ে মই আপোনালোকক দেখুৱাই দি আছোঁ। আপোনালোকে গুগলত আহিব, গুগলত আহি চাৰ্চ কৰিব NPCI লিখি আপোনালোকে চাৰ্চ কৰি ইয়াতে দেখিবলৈ পাইছে KYC ছাৰ্ভিচেছ। ইয়াতে যাব KYC ছাৰ্ভিচত অ'কে কৰিব। অ'কে কৰাৰ পিছত আপোনালোকৰ যিখন ফৰ্মত দেখিবলৈ পাইছে আধাৰ চিট ইয়াতে দেখিবলৈ পাইছে আধাৰ চিট একাউণ্ট নম্বৰ। আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে একাউণ্ট নম্বৰটো লিংক আছে নে নাই কেনেকৈ চেক কৰিব তাৰ কাৰণে আপোনালোকে NPCIৰ অফিচিয়েল ৱেবছাইটত আহিব লাগিব। ইয়াতে দেখিবলৈ পাইছে NPCI দেখিবলৈ পাইছে। তাৰপিছত ইয়াতে দেখিবলৈ পাইছে কাষ্টমাৰ ইয়াতে এৰ অপশ্যন আছে ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াতে ভাৰত আধাৰ ছেটিং এনেবলাৰ বেছ ইয়াতে ক্লিক কৰিব। আপোনালোকৰ আধাৰ কাৰ্ডটো বেংকৰ সৈতে লিংক নাথাকিলে আপোনালোকে নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ ধন কেতিয়াও নাপাব।
অতি সোনকালে আপোনালোকৰ যিটো আধাৰ কাৰ্ড এইটো বেংকত গৈ লিংক কৰিব আৰু লিংক আছে না নাই কেনেকৈ চেক কৰিব মই আপোনালোকক প্ৰচেছটো দেখুৱাই দি আছোঁ। এই প্ৰচেছ মতে আপোনালোকে যাব, আপোনালোকে নিশ্চয়কৈ ঘৰতে বহি চেক কৰিব পাৰিব। ইয়াতে দেখিবলৈ পাইছে আপোনালোকে যিটো NPCI যিটো ছাইট, সেই ছাইটত আহি ইয়াতে দেখিবলৈ পাইছে আধাৰ মেপ ষ্টেটাছ, ইয়াতে ক্লিক কৰিব। ইয়াতে আপোনালোকৰ যিটো 12 ডিজিটৰ আধাৰ নম্বৰ আৰু ইয়াতে কেপচাৰ কোডটো দি চেক কৰিব। আধাৰ নাম্বাৰটো ভৰুৱাই দিয়াৰ পিছত কেপচাৰ কোডটো দিলোঁ, চেক ষ্টেটাছৰ ওপৰত ক্লিক কৰিব। আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে যিটো মোবাইল নম্বৰ লিংক আছে সেই মোবাইলত এটা OTP যাব, OTPটো আপোনালোকে এনেকৈ ভৰাই দিব। ইয়াতে মই OTPটো দি দিলোঁ। তাৰপিছত দেখিবলৈ পাইছে কনফাৰ্ম অপশ্যন, ইয়াতে কনফাৰ্মত অ'কে কৰিব। ইয়াতে মই কনফাৰ্মত অ'কে কৰি দিলোঁ। কনফাৰ্মত অ'কে কৰি দিয়াৰ পিছত ইয়াতে দেখিবলৈ পাইছে আধাৰ মেপ ষ্টেটাছ, ইয়াতে দেখিবলৈ পাইছে আধাৰ মেপ ষ্টেটাছত আপোনালোকে যদি লক্ষ্য কৰে আপোনালোকৰ কোনটো বেংকৰ সৈতে আধাৰ কাৰ্ডৰ লিংক আছে এনেকৈ আপোনালোকে চেক কৰিব পাৰিব। ইয়াতে দেখিবলৈ পাইছে এনেবল ফৰ DBT, আপোনালোকৰ DBT লিংক থাকিলেহে আপোনালোকৰ নিযুত মইনাৰ যিটো ধন সেই ধনটো আপোনালোকে পাব। নিশ্চয়কৈ গম পালে আপোনালোকে অনলাইনত কেনেকৈ আপোনালোকৰ আধাৰ কাৰ্ডটো বেংকৰ সৈতে লিংক আছে নে নাই কেনেকৈ চেক কৰিব। তাৰপিছত ইয়াতে 12 নম্বৰত দেখিবলৈ পাইছে, ইয়াতে 12 নম্বৰ আধাৰ সিডেড একাউণ্ট নাম্বাৰ, যিটো বেংকৰ সৈতে আপোনাৰ আধাৰ কাৰ্ডটো লিংক আছে তাৰ যিটো একাউণ্ট নম্বৰ সেই একাউণ্ট নম্বৰটো আপোনালোকে ইয়াতে ভৰুৱাই দিব। তাৰপিছত ইয়াতে দেখিবলৈ পাইছে IFSC কোড, আপোনাৰ সেই বেংকটোৰ IFSC কোডটো ইয়াতে ভৰুৱাই দিব। IFSC কোডটো ইয়াতে দি দিব। তাৰপিছত একাউণ্টটো কাৰ নামত আছে ইয়াতে দিব। ইয়াতে দেখিবলৈ পাইছে একাউণ্ট হোল্ডাৰ নেম, ইয়াতে একাউণ্ট হোল্ডাৰটোৰ নামটো দিব। তাৰপিছত কোনটো বেংকৰ সৈতে আধাৰ কাৰ্ডটো লিংক আছে সেই বেংকটোৰ নামটো ইয়াতে দি দিব। তাৰপিছত ইয়াতে 16 নম্বৰ অপশ্যনত দেখিবলৈ পাইছে, ইয়াতে দেখিবলৈ পাইছে 16 নম্বৰ অপশ্যন অপ্ট ফৰ ডক্টৰ BK মেৰিট এৱাৰ্ড। আপোনালোকৰ যদি ডক্টৰ BK মেৰিট এৱাৰ্ডত যদি নামটো আছে, মানে কি আপোনালোকৰ যিটো 80% যদি হাই ছেকেণ্ডেৰী মাৰ্ক পাইছে তেনে ক্ষেত্ৰত আপোনালোকে ES দি দিব। আপোনালোকে যদি 80%ৰ তলত আছে হাই ছেকেণ্ডেৰী পৰীক্ষাত তেতিয়াহ'লে ইয়াতে আপোনালোকে নোট টিক কৰিব। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ইয়াতে ES থাকিব আৰু ইয়াতে নোট থাকিব, ইয়াতে আপোনালোকে নোট ক্লিক কৰিব যদি 80%ৰ তলত থাকে। তাৰপিছত ফৰ্মৰ তলত আহিব, তলত আহিলে ইয়াতে ছিগনেচাৰ দেখিবলৈ পাব। ইয়াতে দেখিবলৈ পাইছে ছিগনেচাৰ অফ হেড অফ ইনষ্টিটিউট, ইয়াতে হেড অফ ইনষ্টিটিউটৰ পৰা আপোনালোকে ছিগনেচাৰটো ল'ব। তাৰপিছত ইয়াতে দেখিবলৈ পাইছে ছিগনেচাৰ অফ পেৰেণ্টছ, ইয়াতে আপোনালোকৰ গাৰ্জেনৰ ছিগনেচাৰটো ল'ব। তাৰপিছত ইয়াতে দেখিবলৈ পাইছে ছিগনেচাৰ অফ ষ্টুডেণ্ট, ইয়াতে ষ্টুডেণ্টজনৰ ছিগনেচাৰটো ল'ব। ঠিক এনেকৈ আপোনালোকে এই ফৰ্মটো ফিল আপ কৰিলে আপোনালোকে শুদ্ধকৈ ফিল আপ কৰি জমা দিব। আপোনালোকৰ যিটো টকা নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ ধন ইজিলি পাই যাব। ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব। চেনেলত নতুনকৈ আহি থাকিলে চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ। জয় আই অসম।